নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছো টেকনিকেলৰ ইউটিউব চেনেলৰ মাজলৈ। আহক বন্ধুসকল, আজি আমি এটা অসমৰ যি সাম্প্ৰতিক বিষয় হৈ পৰিছে অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান, সেই অসম ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ বিষয়ে আজি এটা ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াইছো। ভিডিঅ'টো যদি নিশ্চয় ভাল পায় তেনেহ'লে এটা লাইক কৰিব। আহক বন্ধুসকল, আমি ভিডিঅ'টো পৰৱৰ্তী অংশলৈ আগবাঢ়ো। অসমৰ যি ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে বৰ্তমানে সেই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহক অসম চৰকাৰে পাৰিশীকৰণৰ এক ব্যৱস্থা কৰিছে। অৰ্থাৎ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ যি পোষ্টসমূহ আছে সেই পোষ্টসমূহ কেনেধৰণে পাৰিশীকৰণ কৰিব বা কোনবিলাক বিদ্যালয় পাৰিশীকৰণ হ'ব, কোনবিলাক পাৰিশীকৰণৰ আওতাত পৰিব, কোনবিলাক লোৱাৰ প্ৰাইমেৰী, কোনবিলাক আপাৰ প্ৰাইমেৰী, কোনবিলাক হায়াৰ ছেকেণ্ডেৰী বা ছিনিয়ৰ ছেকেণ্ডেৰী, জুনিয়ৰ কলেজ আৰু ডিগ্ৰী কলেজ কোনবিলাক এই আইনৰ ভিতৰত পৰিব, তাৰ বিষয়ে আমি এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিম। আমি অসমৰ যি ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে সেই ভেঞ্চাৰ শিক্ষানুষ্ঠান দুটা পৰ্যায়ত বৰ্তমান পাৰিশীকৰণৰ ব্যৱস্থা কৰা হৈছে, প্ৰথম ফেজ আৰু দ্বিতীয় ফেজ। আমি যদি চাওঁ এতিয়া যি ভেঞ্চাৰ শীতকালীন অধিৱেশন চলি আছিল, সেই অধিৱেশন চলি আছে বৰ্তমানো। সেই চলি থকাৰ সময়তে কি কৰা হৈছিলে যে 306খন প্ৰথমতে ধাৰ্য কৰা আছিলে, সেইখন পূৰ্বৰ আছিলে, আৰু 320খন প্লাছ কৰা হৈছিলে বৰ্তমান ভেঞ্চাৰ শিক্ষানুষ্ঠান উচ্চ মাধ্যমিক পৰ্যায়ৰ। তাৰ ভিতৰত LP আৰু MEৰ ভিতৰত আছিলে টোটেল বিদ্যালয় আছিলে LP আৰু MEৰ 5295খন। কিন্তু আমি যদি চাওঁ 5295 হওক বা 306 হওক বা 320 হওক, এইবিলাক কোন কি ভিত্তিত, কি অৰ্হতাৰ ভিত্তিত, বিদ্যালয়ৰ কি অৰ্হতা বা পোষ্টসমূহৰ এগেইনষ্টৰ কি অৰ্হতাৰ ভিত্তিত তেওঁলোকৰ পোষ্টসমূহ প্ৰভিন্সিয়েলাইজেশ্যন কৰা হ'ব। ইয়াৰ কাৰণে টকাও ধাৰ্য কৰা হৈছে, বিত্ত বিভাগৰ পৰা অনুমোদন জনোৱা হৈছে 370,50,23,000 টকাৰ দাবী জনাই তাৰ পৰা অনুমোদন জনাইছিল। কিন্তু আমি যদি চাওঁ সেয়া প্ৰথম অৱস্থাত অনুমোদন জনোৱা টকাৰ আছিল। কিন্তু আমি যদি প্ৰথম অৱস্থাত চাওঁ, এতিয়া প্ৰথম ফেজত হ'বলগীয়া বিদ্যালয়সমূহ কোনবিলাক, প্ৰথম ফেজত যিটো ফাৰ্ষ্ট ফেজত 306খন বিদ্যালয়ৰ পাৰিশীকৰণ হ'ব, আৰু ছেকেণ্ড ফেজত হ'ব 320খন। এতিয়া বহুতে ভাবি আছে 306 যোগ 320 অৰ্থাৎ 626খন হয় টোটেল। 626খন কিন্তু প্ৰথম ফেজত লোৱাৰ কথাটো ভাবি আছে, কিন্তু এইটো হয় কথাটো নুই কৰিব নোৱাৰি, কিয়নো জানুৱাৰী ফেব্ৰুৱাৰী মাহত আটাইবোৰ একেলগে দিয়াৰ এটা ব্যৱস্থা কৰাও হ'ব বুলি বৰ্তমান যি শিক্ষামন্ত্ৰী সেই শিক্ষামন্ত্ৰীয়ে জানিবলৈ দিছে বিভিন্ন ছ'চিয়েল মাধ্যমত। যদি আমি চাওঁ প্ৰথম ফেজত হ'বলগীয়া কোনবিলাক আছে, প্ৰথম ফেজত আমি যদি চাওঁ দুটা ফাইল ইয়াত মজুত কৰা হৈছে। প্ৰথম ফাইলত আছে 306খন। 306খনৰ ভিতৰত 2515টা পোষ্ট বৰ্তমান প্ৰভিন্সিয়েলাইজ হ'ব প্ৰথম ফাৰ্ষ্ট ফেজৰ কাৰণে, আৰু ছেকেণ্ড ফেজত ৰাখিছে 320খন উচ্চ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়, তাৰ কাৰণে 2397টা পদ প্ৰভিন্সিয়েলাইজ হ'ব। আৰু যদি আমি চাওঁ LP আৰু MEৰ কাৰণে, LP আৰু MEৰ কাৰণে যদি আমি লোৱাৰ ছেকশ্যনত চাওঁ তেনেহ'লে 5295খন বৰ্তমান ধাৰ্য কৰা হৈছে। সেই 5095খনৰ ভিতৰত আছে LP আছে 2695খন। LP যি শিক্ষানুষ্ঠান আছে সেই LP আছে 2695খন, আৰু UP আছে 2298খন। এইখন হ'ল মুঠ বিদ্যালয়, প্ৰভিন্সিয়েলাইজ হ'বলগীয়া বিদ্যালয়। তাৰে ভিতৰত উচ্চতৰ মাধ্যমিক আছে 114খন, আৰু জুনিয়ৰ কলেজ আছে 154খন, সকলো 306 ভিতৰত মিলাই। এতিয়া আমি যদি চাওঁ তেনেহ'লে এই বিদ্যালয়সমূহ কি পৰ্যায়ত লোৱা হ'ব। এই 306খন যিটো কোৱা হৈছে, 306খনটো 2017 চনৰ যিখন এক্ট, অসম ৰাজপত্ৰত প্ৰকাশিত 2001ৰ যি নীতি, সেই নীতিমতে ইয়াৰ প্ৰথম 306খন এই ফাইলটো মজুত কৰা হৈছে। আৰু 320খন যিটো ধৰা হৈছে, সেই 320খন 2018 চনৰ যিখন ৰাজপত্ৰ প্ৰকাশ হৈছিলে, দি আছাম গেজেট 2018, প্ৰভিন্সিয়েলাইজেশ্যন অফ পোষ্ট, ছাৰ্ভিচ অফ পোষ্ট প্ৰভিন্সিয়েলাইজেশ্যন, যিখন এক্ট মঞ্জুৰি হৈছিলে, সেই এক্টখনৰ অনুসৰি 320খন ধাৰ্য কৰা হৈছে। তাৰে 2397টা পদ 2018 চনৰ একমতে, আৰু 2515টা পদ 2017 চনৰ একখনৰ মতে। আমি যদি 2017 চনৰ একখন চাওঁ তেনেহ'লে চাওঁ আহক 2017 এক্টত কি আছে বা তাত কি নথি প্ৰয়োজন হৈছিল। 2017 চনৰ এক্ট আছিল, সেই এক্টখনৰ মতে আপোনালোকে চাওক
ভেঞ্চাৰ ডিগ্ৰী কলেজ কোনবিলাক লোৱা হ'ব ইয়াত সকলো কথা আলোচনা কৰা হ'ব সকলো এলপিৰ পৰা একেবাৰে ডিগ্ৰী কলেজলৈকে ভেঞ্চাৰ ডিগ্ৰী কলেজৰ এটো দিয়া আছিল 1/1/2006 1/1/2006 আগত যিবিলাক ডিগ্ৰী কলেজ এফিলিয়েশ্যন হৈছিল সেইবিলাকৰ ইয়াত প্ৰভিন্সিয়েলাইজ কৰা হ'ব ভেঞ্চাৰ হাই স্কুলৰ ক্ষেত্ৰত ঠিক তেনেধৰণে 1/1/2006 আগত ক্লাছ 10ৰ যিবিলাক পাৰমিশন পাইছিল ৰিকগনিশ্যন পাইছিল সেইবিলাকৰহে এই 2017 চনৰ আইন মতে ধৰা হৈছে আৰু ভেঞ্চাৰ হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰতো 1/1/2006 আগত যিবিলাক গভৰ্ণমেণ্টৰ দ্বাৰা পাৰমিশন পাইছিল সেইবিলাক পাৰমিশনৰ বিদ্যালয়হে ইয়াত লোৱা হ'ব জুনিয়ৰ কলেজৰ ক্ষেত্ৰতো 1/1/2006 আগত যিবিলাক গভৰ্ণমেণ্ট পাৰমিশন পাইছিল সেইবিলাকৰ ক্ষেত্ৰত ধৰা হৈছে এমই স্কুলৰ ক্ষেত্ৰত ধৰা হৈছিল ভেঞ্চাৰ এমই স্কুল বা ভেঞ্চাৰ মাদ্ৰাসা কাৰণে ধৰা হৈছিল আপাৰ প্ৰাইমেৰী স্কুলৰ ইয়াত ধৰা হৈছিল ক্লাছ 8 লৈকে থাকিব এই আপাৰ প্ৰাইমেৰী বা এমই স্কুল যেটো কওঁ আমি ভেঞ্চাৰ মাদ্ৰাসা বুলি কোৱা হয় মাদ্ৰাসাৰ কাৰণে 1/1/2006 আগত ৰিসিভ হ'ব লাগিব ৰিকগনিশ্যন আৰু তাৰ আগত তেওঁলোকে ডাইচ কোড থাকিব লাগিব 2009 আৰু 2010 যিবিলাক ডাইচ কোড আছে সেই ডাইচ কোড বিলাক ইয়াত ধাৰ্য কৰা হৈছিল আৰু 1/1/2006 আগত তেওঁলোকৰ ৰিকগনিশ্যন থাকিব লাগিব আৰু লোৱাৰ প্ৰাইমেৰী ক্ষেত্ৰতো তেনেকৈ ধৰা হৈছিল 2009 আৰু 10 ডাইচ কোড থাকিব লাগিব তেওঁলোকৰ যেটো লোকেলিটি এষ্টাব্লিশমেন্ট সেই এষ্টাব্লিশমেন্টটো 1/1/2006 আগত হ'ব লাগিব এইকেইটা আছিলে ভেঞ্চাৰ লোৱাৰ প্ৰাইমেৰীৰ পৰা একেবাৰে আৰম্ভ কৰি ডিগ্ৰী কলেজলৈকে যিকেইটা নথি প্ৰয়োজন হৈছিল এনেধৰণে 2017 চনৰ যি এক্ট আছিল সেই এক্ট মতে 306 খন বাছনি কৰা হৈছিল উচ্চ মাধ্যমিক পৰ্যায়ৰ আৰু তাৰে ভিতৰত এলপি আছে 2695 খন আৰু ইউপি আছে 2298 খন এতিয়া আমি যদি চাওঁ ইউপি মিন্স এমই স্কুল আৰু হাই মাদ্ৰাসা এমই কথা কোৱা হৈছে এলপি টো একেই আছে সকলোৰ কাৰণে কিন্তু আপাৰ প্ৰাইমেৰীটো তেনেকৈ ধৰা হৈছে আৰু উচ্চ মাধ্যমিকৰ ভিতৰত তাত বিভিন্ন হাই স্কুল আছে জুনিয়ৰ সেকেন্ডাৰী আছে সিনিয়ৰ সেকেন্ডাৰী ডিগ্ৰী কলেজ এনে ধৰণে বা মাদ্ৰাসা যি সকল আছে সেই মাদ্ৰাসা কলেজসমূহ সকলোকে ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে 306 খন এই 2017 চনৰ যেটো ফাইল সেই 17 চনৰ ফাইল মতে এই 306 খন ধাৰ্য কৰি তেওঁলোকৰ পোষ্টসমূহ প্ৰভিন্সিয়েলাইজ কৰিব আৰু 2017 মতেই হ'ব তেওঁলোকৰ পোষ্টসমূহ কিন্তু এতিয়া আমি চাওঁ যদি 2018 চনৰ যেটো ফাইল 2018 চনৰ একমতে যেটো ফাইল সেই ফাইল মতে 320 খন ধাৰ্য কৰা হৈছে আৰু সেই 2018 চনৰ ফাইল মতে 2018 চনৰ এক্টৰ যেটো ফাইল সেই ফাইল মতে কোনবিলাক বিদ্যালয় ধাৰ্য কৰা হৈছে বা কোনবিলাক বিদ্যালয় এই আউটাত পৰিছে তেওঁলোকে জানিব পাৰিব চাওক ভিডিওটো 2018 চনৰ আইনখনৰ মতে 18 চনৰ যিখন এক্ট আছিল সেই এক্ট মতে আমি যদি চাওঁ তেনেহলে ইয়াত দেখা পোৱা যায় যে এলপি আৰু এমইৰ কাৰণে একেই আছে ডাইচ কোডৰ কথাটো 9-10 ডাইচ কোড ধৰা হৈছিল এলপি আৰু এমই বা এমই মাদ্ৰাসাৰ কাৰণে কিন্তু হাই স্কুলৰ ক্ষেত্ৰত যদি চাওঁ ক্লাছ 9ৰ যেটো পাৰমিশন সেই পাৰমিশনটো ধৰিছিল ক্লাছ 9ম শ্ৰেণীৰ পাৰমিশন আৰু পাৰমিশন আৰু ইস্যু ডেট হ'ব লাগিছিল 1/1/2006 আগত বা সেইদিনাও হ'ব পাৰিছিল 1/1/2006 নাইবা 1/1/2006 আগত পাৰমিশন পোৱা যি সকল হাই স্কুল আছিল বা মাদ্ৰাসা হাই স্কুল আছিল সেই সকলৰ 1/1/2006 চনৰ আগত 9ৰ পাৰমিশন থকা বিলাকৰ এই 2018 চনৰ আউটত সোমাইছে লগতে ডিগ্ৰী কলেজৰ ক্ষেত্ৰত তেনে ধৰণে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ যি কনকাৰেন্স আছিল সেই কনকাৰেন্সটো 1/1/2006 আগত হ'ব লাগিছিল বুলি তাত ধাৰ্য কৰি দিয়া হৈছিল বা জুনিয়ৰ কলেজৰ ক্ষেত্ৰত হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ বা সিনিয়ৰ সেকেন্ডাৰী যেটো কোৱা হয় সিনিয়ৰ সেকেন্ডাৰী ক্ষেত্ৰটো বা মাদ্ৰাসা হাই সেকেন্ডাৰী বিলাকৰ ক্ষেত্ৰটো 1/1/2006 আগত তেওঁলোকে এছএছ ফাৰ্ষ্ট ইয়াৰৰ যেটো কনকাৰেন্স বা পাৰমিশন সেইটো পাব লাগিছিল তাৰ ভিত্তিতে এই 2018 চনৰ 320 খন বিদ্যালয় ইয়াৰ ভিতৰত অন্তৰ্ভুক্তি হৈছে আৰু তাৰে 2397টা পদ বৰ্তমান অসম চৰকাৰে প্ৰাদেশিকৰণ কৰিব বুলি প্ৰাদেশিকৰণ যোগ্য বুলি বিবেচিত কৰিছে আমি যদি চাওঁ তেনেহলে এই পোষ্টসমূহৰ কোনবিলাক পোষ্টৰ এগেইনষ্টত কি অৰ্হতাৰ প্ৰয়োজন অৰ্থাৎ কোন অৰ্হতাৰ পোষ্ট বা কোনখন বিদ্যালয়ত কোন বিলাক পোষ্ট প্ৰভিন্সিয়েলাইজ হ'ব অৰ্থাৎ আমি যদি চাওঁ জুনিয়ৰ কলেজৰ ক্ষেত্ৰত এই 2000 এতিয়া যেটো ধৰিছে জুনিয়ৰ ক্ষেত্ৰত যে অসমীয়া পোষ্ট দুটা নহয়
কেৱল অসমীয়া পোষ্ট এটাহে ইয়াত দিব বুলি ঘোষণা কৰিছে কিয়নো অসমীয়া পোষ্ট এডভান্সৰ আগতে এটা আছিলে এটা জেনেৰেল অসমীয়া সাবজেক্টৰ কাৰণে আৰু এটা এডভান্সৰ কাৰণে আছিলে আগৰ বিলাকৰ পৰ্যায়ত 2013 চনৰ যিখন লৈ গৈছিল কিন্তু বৰ্তমান কেৱল এজনকহে দিয়াৰ ব্যৱস্থা কৰিছে আৰু ঠিক তেনেধৰণে হাই স্কুলৰ ক্ষেত্ৰত সংস্কৃত বা হিন্দী পোষ্টৰ কাৰণে 10জন কেণ্ডিডেট বিচাৰিছে 10জন কেণ্ডিডেট যিবিলাক বিদ্যালয়ৰ আছে সেই ইলেক্টিভ সাবজেক্টবিলাকৰ তেনেহ'লে তেওঁলোকৰ পোষ্টবিলাক প্ৰভিন্সিয়েলাইজেশ্যন হ'ব বা ক্ৰাফ্ট নাইবা তেনেধৰণৰ মিউজিক পোষ্টবিলাকো তেনেধৰণৰ 10জন কেণ্ডিডেট মিনিমাম বিচাৰিছে তেওঁলোকৰ পোষ্টবিলাক তেতিয়া প্ৰভিন্সিয়েলাইজেশ্যন হ'ব ঠিক তেনেধৰণে সকলো এক্সপেৰিয়েন্সটো বিচাৰিছিলে 2010 চনৰ পৰা 2017 চনৰ 1 জানুৱাৰীলৈকে তেওঁলোকৰ এক্সপেৰিয়েন্স বিচাৰিছিলে 7 বছৰ সেই 7 বছৰৰ এক্সপেৰিয়েন্সৰ ভিত্তিত তেওঁলোকৰ পোষ্টসমূহ প্ৰভিন্সিয়েলাইজ কৰা হ'ব বুলি তেওঁলোকে কৈ দিছিল ঠিক তেনেধৰণে আকৌ যদি আমি চাওঁ এমই স্কুলৰ ক্ষেত্ৰত কিন্তু এটা উল্লেখনীয় কথা আছে সেই এমই স্কুলৰ ক্ষেত্ৰত 3টা পোষ্টহে ল'ব বুলি ইয়াত কোৱা আছে এই একখনত যদি আমি একখন চাওঁ তেনেহ'লে চাওক এবাৰ তেনেহ'লে এই 2017 চনত যিখন এক্ট আছিলে সেই এক্ট মতে চাওক ইয়াত কি আপাৰ প্ৰাইমেৰী কাৰণে কোন কেইটা পোষ্ট লোৱা হ'ব তাত 3টা পোষ্ট লোৱাৰ কথা কৈছিলে এটা পোষ্ট দিয়া আছে সায়েন্স এণ্ড ম্যাথমেটিক্স এ প্ৰথম পোষ্টটো আৰু সেকেন্ড পোষ্টটো আছে সোশ্যাল ষ্টাডিজৰ কাৰণে এটা পোষ্ট আছে আৰু থাৰ্ড পোষ্টটো আছে ল্যাঙ্গুৱেজ টিচাৰৰ কাৰণে সেই ল্যাঙ্গুৱেজ টিচাৰটো কি কোনটোৰ ভিত্তিত লোৱা হ'ব কিন্তু সেইটো বৰ্তমান চৰকাৰে তাক কোৱা নাই যদিও বৰ্তমান দাবী কৰি থকা হৈছে যে এমই স্কুলৰ কাৰণে অৰ্থাৎ আপাৰ প্ৰাইমেৰীৰ কাৰণে 5জন শিক্ষক থকাটো বাঞ্ছনীয় বুলি তেওঁলোকে দাবী কৰি আছে কিন্তু সেইটো বৰ্তমান শিক্ষামন্ত্ৰী ডাঙৰীয়াই সেইটো বিবেচনাধীনত আছে বুলিও তেওঁ এটা জানিবলৈ দিছে এটা প্লাস পইণ্টৰ কথাও কৈছে যে যিসকল ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ষ্টুডেণ্ট বেছিকৈ আছে তেওঁলোকৰ 5টা পোষ্ট লৈ দিয়া হ'ব পাৰে কিন্তু এতিয়ালৈকে সিওৰিটি হোৱা নাই কিন্তু 3টা পোষ্টটো সিওৰিটি এটো আইনত আছে 3টা পোষ্ট ল'ব সায়েন্স আৰু ম্যাথমেটিক্সৰ কাৰণে এজন টিচাৰ ল'ব আৰু সোশ্যাল ষ্টাডিজৰ কাৰণে এজন ল'ব আৰু এজন ল্যাঙ্গুৱেজ টিচাৰ ল'ব সেই 3টা পোষ্ট ইয়াত সিওৰ হ'ব সেই ল্যাঙ্গুৱেজটো হয়তো হিন্দীও হ'ব পাৰে খুব সম্ভৱত নাইবা আৰবিকৰ কাৰণে যিসকল মাদ্ৰাসা আছে মাদ্ৰাসাৰ কাৰণে মাদ্ৰাসা ল্যাঙ্গুৱেজৰ টিচাৰ হ'ব পাৰে তেনেধৰণৰ 3টা পোষ্ট লোৱা হ'ব ভিডিঅ'টো ইমানে আছিল ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ আগৰ ভিডিঅ'সমূহ পাই থাকিব পাবে বেল আইকনটো টিপি থব সাবস্ক্ৰাইব বুটামটো টিপি বেল আইকন টিপি অল বুটামটো টিপি থব ধন্যবাদ